ঠিক আছে নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহি পাইছোঁ ঠাকুৰবিলা ৰাজহুৱা খেলপথাৰত। আজি স্বৰ্গীয়া পদ্মশ্ৰী বিৰুলবালা ৰাভাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন কৰা হৈছে। তো বলক তাৰে দৃশ্য কেইটামান আপোনালোকক দেখুৱাম। তো বন্ধুসকল, এয়া স্বৰ্গীয়া পদ্মশ্ৰী ডক্টৰ বিৰুলবালা ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে শ্ৰীযুত খনীন্দ্ৰ চৌধুৰী, আমাৰ গোৱালপাৰা জিলা আয়ুক্ত মহোদয়ে। বন্ধুসকল, স্বৰ্গীয়া পদ্মশ্ৰী বিৰুলবালা ৰাভা আমাৰ ৰাভাসকলৰ প্ৰথম পদ্মশ্ৰী বঁটাপ্ৰাপ্ত মহিলা হয়। তো বন্ধুসকল, এয়া চাব, তেখেতক শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি দিবলৈ বহুত কেইজন আই মাতৃসকল জ্যেষ্ঠসকল আহিছে। তেখেতৰ আকস্মিক মৃত্যুত এতিয়াও তেখেতৰ বাইদেউ শকত ভাগি পৰা দেখা গৈছে। আৰু বন্ধুসকল, এয়া ৰাভাসকলৰ পৰম্পৰাগত শ্মশান। ইয়াতে চাকি বন্তি জ্বলাই কিছু প্ৰসাদ জগাব মৃতকৰ আত্মাৰ শান্তিৰ বাবে। আৰু এই প্ৰথাক আমাৰ ৰাভা ভাষাত হাৰকান্তি প্ৰথা বুলি কয়। তই ইয়াত চাই থাকিব হাৰকান্তি প্ৰথা ৰাভাসকলৰ। এয়া আমাৰ স্বৰ্গীয়া পদ্মশ্ৰী বিৰুলবালা বাইদেউ হয়। এয়া লগ পাইছোঁ স্বৰ্গীয়া বাইদেউৰ দ্বিতীয় পুত্ৰ, সুযোগ্য পুত্ৰ। তেখেতৰ পৰা অলপমান জানি লওঁ বাইদেউৰ আদৰ্শৰ বিষয়ে। আমাৰ সমাজৰ বাইদেৱে যিখিনি আদৰ্শ দি গ'লে আমাৰ সমাজৰ পৰা আপুনি কিমানখিনি আশা কৰে? বাইদেউৰ যি আদৰ্শ সেয়া জীয়াই থাকিবনে নাই? হয়, নমস্কাৰ। মই বিষ্ণুপ্ৰসাদ ৰাভা, বিৰুলবালা ৰাভাৰ দ্বিতীয় পুত্ৰ। মায়ে যিখিনি জীৱনকালত কৰ্মৰাজিৰে তেওঁ মানে বিশ্বত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে, সেয়া আজি সকলোৰে সৰ্বজন বিদিত। তো এতিয়া কথাটো হ'ল, ইতিমধ্যে মানে পৰলোক গমন কৰিছে, কিন্তু আত্মা মানে চিৰন্তন, ইয়াৰ কোনো মানে মৃত্যু নাই। গতিকে মাৰ যিটো কৰ্মৰাজি, সেই কৰ্মৰাজিক এতিয়া জীয়াই ৰাখিব পৰাটোহে হ'ব আমাৰ প্ৰধান কৰ্তব্য। আৰু সেয়েহে মায়ে যিখিনি কাম কৰি গৈছে, সেই কামৰ প্ৰতি যিসকলে মানে
অনুগত বা তেওঁৰ মানে কৰ্মৰাজিক যিসকলে মানে দৰ্শন তেওঁৰ কৰ্মৰাজি বা দৰ্শনক যিসকলে আঁকোৱালি লৈছে তেখেতসকলে যেন তেওঁৰ লগত খোজ তেওঁৰ চিন্তাধাৰাৰ লগত খোজ মিলাই বা হাতত হাত ধৰি আহিবৰ কাৰণে মই অনুৰোধ জনাম এইটোৱে আৰু ভৱিষ্যতে মানে উত্তৰ প্ৰজন্মৰ কাৰণে সুদূৰ প্ৰসাৰী মানে প্ৰভাৱ পেলাব বুলি মই ভাবোঁ। ধন্যবাদ। আৰু বন্ধুসকল, এয়া স্মৃতিচাৰণ সভা কিছু দৃশ্য আপোনালোকক দেখুৱাম। এয়া চাব, শ্ৰীমন্ত শংকৰদেৱ সংঘ গোৱালপাৰা জিলাৰ তৰফৰ পৰা ভাগৱত পাঠ কৰা দেখা গৈছে। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোৱালপাৰা জিলা শাখা কাৰ্যালয়, শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰ, অখ্যাত গাঁও ত্ৰিডুমপুৰৰ এটি দৰিদ্ৰ পৰিয়ালত 1949 চনত জন্মগ্ৰহণ কৰা বিৰুবালা ৰাভা অৰ্ফে বগী বিবাহসূত্ৰে ঠাকুৰভিলা গাঁৱৰ বাসিন্দা হয়। 1999 চনত তেওঁ অসম মহিলা সমতা ছ'চাইটিৰ লগত জড়িত হৈ পৰে আৰু 2003 চনত মহিলা সংঘ গঠনৰ জৰিয়তে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা, ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰসাৰ, মাদক দ্ৰব্য নিবাৰণ, বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ বিৰুদ্ধে একাগ্ৰতা, সাহস আৰু আত্মবিশ্বাসেৰে এক যুগান্তকাৰী আন্দোলনৰ নেতৃত্ব দি আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰাৰ লগতে বিশ্ব দৰবাৰত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সীমাৰ পৰিধি ভাঙি সমাজৰ বাবে অধিক দায়বদ্ধতাৰে নীৰৱে কাম কৰি যোৱাৰ স্বীকৃতি হিচাপে 2005 চনৰ 29 জুন তাৰিখত বিশ্বৰ 150খন দেশৰ পৰা 1000 গৰাকী মহিলাৰ মাজত নিজৰ নাম দাখিল কৰি নোবেল পিছ প্ৰাইজ কমিটিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ৰাজ্য, ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে বন্দিত এনে এগৰাকী মহিয়সী মহিলাৰ মৃত্যুত গোৱালপাৰা জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে। গোৱালপাৰাৰ গৌৰৱ, প্ৰেৰণাৰ উৎস, সাধাৰণ হৈও অসাধাৰণ ক্ষমতাৰে এখন সমাজক পৰিৱৰ্তন কৰিব পৰা বীৰাংগনা মহিলা বিৰুবালা ৰাভাই সদৌ লেখিকা সমাৰোহৰ গোৱালপাৰা শাখা সমিতি জয়মতী বঁটা শিৰত লৈ শান্তিৰ বঁটা বুটলি আনিছিলা পদ্মশ্ৰী সন্মান। মহাকাশৰ উজ্জ্বল জ্যোতিষ্ক অবিহনে নিষ্ফল অনুগমে হৃদয়ত তিমিৰৰ দাবানল বহুৱাই গুচি গলা অসীম দেশলৈ। তোমাৰ বিদেশ আত্মাই শান্তি পুষ্পবেদী জিৰণি লওক, তাৰে কামনাৰে ডক্টৰ সিদ্ধিনাথ শৰ্মা, সভাপতি, তপন নাথ, সম্পাদক, গোৱালপাৰা সাহিত্য সভা, গোৱালপাৰা। আৰু এয়া অসম গণ পৰিষদ দলৰ ফালৰ পৰা বাইদেউক শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি দিছে। আৰু এয়া আমাৰ ৰাভা সংঘ সাহিত্য পৰিষদৰ ফালৰ পৰা সন্তপ্ত পৰিয়ালবৰ্গলৈ 1 লাখ টকাৰ আৰ্থিক অনুদান দিয়া দেখা গৈছে। তথা সহায় সহযোগ বিচাৰি মই মোৰ এই সঞ্চালকৰ দায়িত্বত আসন গ্ৰহণ কৰিছোঁ। আৰু বন্ধুসকল, এয়া প্ৰয়াত বাইদেউৰ আত্মাৰ চিৰশান্তিৰ কাৰণে 1 মিনিট সময় মৌনব্ৰত কৰাৰ দৃশ্য। আৰু আজিৰ এই সভাত গোটেই অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীসকল দেখা গৈছে। চিনাকি দিবলৈ আগবাঢ়িছোঁ। এই স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি উন্মোচিত হ'বলগীয়া স্মৰণিকাখনৰ উন্মোচক আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ ৰাভাদেৱক।
চিনাকি দিবলৈ আগবাঢ়িছোঁ এই স্মৃতিচাৰণ সভাৰ আমন্ত্ৰিত অতিথি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত উৎপল শৰ্মাদেৱক। চিনাকি দিবলৈ আগবাঢ়িছোঁ ডক্টৰ বিৰুবালা ৰাভাৰ সহযোগী তথা সভানেত্ৰী অসম মহিলা সমতা ছ'চাইটি গোৱালপাৰা জিলা সমিতি শ্ৰীমতী মামণি শইকীয়া বাইদেউ। চিনাকি দিবলৈ আগবাঢ়িছোঁ এই স্মৃতিচাৰণ সভাৰ বক্তা হিচাপে আমন্ত্ৰিত বিশিষ্ট ৰাভা সাহিত্যিক শ্ৰীযুত বিশ্বনাথ ৰাভা তাৰাদেৱক। চিনাকি দিবলৈ আগবাঢ়িছোঁ বক্তা হিচাপে আমন্ত্ৰিত নিৰন্তৰ ট্ৰাষ্ট নিউ দিল্লীৰ শ্ৰীমতী গীতাৰাণী ভট্টাচাৰ্য বাইদেউ। স্বৰ্গীয় ডক্টৰ বিৰুবালা ৰাভাৰ জ্যেষ্ঠা বাইদেউ ঝলনী ৰাভা আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি এই সময়ত এখন পাজাৰে সন্মান জনাব বিচাৰিছোঁ। মঞ্চত উপস্থিত আছে বাইদেউৰ লগত যিকেইদিন GMCত বাইদেউ আছিল তেখেতৰ লগত প্ৰতিটো পলতে থাকি নিজ মাতৃক শুশ্ৰূষা কৰা কুমলী ৰাভা। যে বিৰুবালা মিছনক লৈ তোৰ সপোন আছিল, যিহেতু মই দীৰ্ঘদিন তেখেতৰ লগত থকা মানুহ পোৱা মানুহ, সপোন আছিল যে বিৰুবালা মিছনটো এনেধৰণে মিছনলৈকে ৰূপান্তৰিত কৰিব যে অসম মেঘালয়ত যিসকল জনজাতিৰ জনগোষ্ঠীৰ মানুহ কুসংস্কাৰ অন্ধবিশ্বাস ডাইনৰ দ্বাৰা বলি হৈছে তেখেতসকলৰ পৰিয়ালসকলক তাত আনিব, তাত ৰাখিব, তেখেতসকলক সেল্ফ এমপ্লয়মেণ্ট দিবৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা হ'ব, তাত খেতি বাতিৰ ব্যৱস্থা হ'ব। সেইসকল পৰিয়ালে যাতে কোনো পধ্যেই বঞ্চিত নহয় তাৰ কাৰণে এক পৰিৱেশ সূচনা তেখেতে কৰিব, তাৰ কাৰণে মিছন, তাৰ কাৰণে এটা ভিজন তেখেতে লৈছিল গোটেইবিলাকৰ ক্ষেত্ৰত। আৰু সেই চিন্তা ধাৰণা আগত ৰাখি ডক্টৰ বিৰুবালা মিছন তেওঁ জন্ম দিছিল যে আমাৰ ডাইনী পূজা আছে চলিব, তাৰ অসুবিধা নাই, কিন্তু কুসংস্কাৰ অন্ধবিশ্বাস ডাইনৰ সন্দেহত যিসকল ব্যক্তিক আমি হত্যা কৰোঁ যদি আমি আমাৰ সমাজৰ পৰা আমি নাইকিয়া কৰি দিব পাৰোঁ তেতিয়াহ'লে তেখেতৰ প্ৰতি প্ৰকৃতাৰ্থত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব, শ্ৰদ্ধা নিবেদন কৰা হ'ব। মই তাকে আশা প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে ৰাভা অসম অট'নমাছ কাউন্সিলৰ এটা সিদ্ধান্ত মই জনাই থ'ব বিচাৰিছোঁ, সেইটো হৈছে কি 13 মে তাৰিখে যিহেতু আঁতৰি গ'ল আমাৰ বৰ্জৰ বা ইহলীলা সম্পূৰ্ণ কৰিলে, গতিকে অহাবেলিৰ পৰা আমি 13 মে তাৰিখেতো ৰাভা অসম অট'নমাছ কাউন্সিলৰ চৰকাৰীভাৱে কুসংস্কাৰ অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে আমি উদযাপন কৰিম। ইতিমধ্যে আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু তেখেতৰ ঠাইটো চিলেকশ্যন আমি কৰিম আৰু তেখেতৰ প্ৰতিমূৰ্তি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ডক্টৰ বিৰুবালা ৰাভা ডাঙৰীয়া আমি খোদিত কৰিম, স্থাপন কৰিম, তাৰ মতে আমি সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ। এয়া বাইদেউক লগ পাইছোঁ। বাইদেউ আপুনি ক'ৰ পৰা আছিলে? মই ৰাণী। ৰাণী? মই ৰাভা আছাম যৌথ মঞ্চৰ ছেক্ৰেটাৰী। অঁ দে, সুন্দৰ। আমাৰ বাইদেউটো নাই এতিয়া, বাইদেউৰ আদৰ্শক আপুনি কেনেকুৱা বুলি ভাবে? বাইদেউৰ আদৰ্শ মানে ডাইনী হত্যাৰ যি কুসংস্কাৰ আমাৰ সমাজত এতিয়াও আছে তাৰ বিৰুদ্ধে বাইদেৱে অক্লান্তভাৱে যুঁজিছিলে। 13 মে দিনটোত বাইদেউ ঢুকালে আৰু সেই দিনটোত সাহিত্য শিক্ষিত পৰিষদৰ ৰাভা টমেশ্বৰ ৰাভা ছাৰে যে ঘোষণা কৰিলে অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে সেই দিনটো পালন কৰিম। সেই দিনটো যদি আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে পালন কৰোঁ, এনেকৈ যদি আমি পাতি যাই থাকিম, পালন কৰি গৈ থাকিম, তেতিয়া আমাৰ সমাজৰ পৰা এই অন্ধবিশ্বাসবিলাক মানে লাহে লাহে কমি যাব। সুন্দৰ ভৱিষ্যত থাকিল। এয়া আমাৰ মাহী আৰু খুৰী, নিজা খুৰী হয়। আৰু ইপিনে মাহীহঁতেও আহিছে না, চবে খুৰা আহিছে। আজিৰ স্মৃতি চাৰণ সভাখন কেনেকুৱা লাগিলে? ভালে লাগিছে ন? তো এতিয়া বাইদেউৰ আধৰুৱা সপোনবিলাক আপোনালোকে আগুৱাই লৈ যাব লাগিব। আৰু বন্ধুসকল, এয়া মই স্বৰ্গীয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ ঘৰত আহি পাইছোঁ। এয়া চাব, যিহেতু ঘটনাটো ঘটা বেছি দিন হোৱা নাই, তো এটা শোকাকুল পৰিৱেশে দেখা গৈছে। খুব নীৰৱভাৱে সকলো নিস্তব্ধ যেন লাগি আছে। ক'ত আছিল?
মই নথোৱা আপোনালোকৰ আলহীয়ে হয় না আলহী হয় তো এনেতো বিয়াই লাগি থাকিব না বাইদেউটো আমাৰ মাজত নাই এতিয়া বেয়া লাগিছে হ'লেও আমি সুখী হৈছোঁ বাইদেউ ইমান ভাল এটা কাম আমাক আদৰ্শ দি গৈছে না সুন্দৰ আৰু ইপিনে জ্যেষ্ঠ এজনক লগ পাইছোঁ বাইদেউ আপুনি ইয়াৰে সম্বন্ধীয় হয় না এনে বাইদেউৰ কি হৈছিল আপুনি বিয়ানী ন বাইদেউ এইমাত্ৰ আহি পালে ন তাৰে পৰা আহিলে তো আপোনাৰ কিবা ৰিলেটিভ হৈছে হয় নেকি ৰিলেটিভ এনে নহয় কিন্তু মা ফাৰ্ষ্টৰ পৰা যেতিয়া হেৰি হৈছে তেতিয়াৰ পৰা মই বিপদ হৈছিল না তেতিয়াৰ পৰা মানে মই লগ পাইছোঁ ইয়াত তো বন্ধুসকল এয়াই আছিল আজিৰ ভিডিঅ' তো আপোনালোকক কেনেকুৱা লাগিলে আমাৰ স্বৰ্গীয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বিষয়ে জানি আৰু তেখেতৰ কৃতিত্ববোৰ শুনি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুন চাই আছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ